আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে নেচায় তেন্তে আপোনালোকে পস্তাব যিখিনিয়ে অৰুণোদয় আঁচনিৰ ধন বৰ্তমান সময়ত লাভ কৰা নাই বা অৰুণোদয় আঁচনিৰ ধন যদি লাভ কৰি আছে কিস্তি যদি ব্ৰেক হৈছে আপোনাৰ মোবাইলত যদি SMS অহা নাই বা SMS যদি আহিছে আপোনালোকে কিমান টকা পাব কি ধৰণে আপোনালোকক এবাৰ অৰুণোদয় আঁচনিৰ টকাখিনি দিব চৰকাৰে এই সকলোবিলাক তথ্য আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম গতিকে মই মিঠুৱে আপোনালোকক স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ যোৱাকালি মই 8 মান বজাত এটা ইউটিউবত লাইভ আহিছিল আৰু অহাৰ ফলত প্ৰায় 2-3 হাজাৰ মানুহে সহযোগ কৰিছিলে সেই লাইভটোত আৰু বহুতে খুধা এটা প্ৰশ্নৰ উত্তৰ মই এতিয়া আপোনালোকক দিম এতিয়া আমাৰ যিখিনি মহিলা আছে সেই মহিলাখিনিয়ে মনত ৰখা উচিত অসম চৰকাৰে ঘোষণা কৰিছিল যে 17 ছেপ্টেম্বৰ আজি হৈছে আপোনালোকৰ 12 ছেপ্টেম্বৰ শুক্ৰবাৰ আৰু 17 ছেপ্টেম্বৰ অহা 17 ছেপ্টেম্বৰ মাজত মাত্ৰ আপোনাৰ 5 দিন আছে এই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীয়ে টকা পাব বুলি যি ঘোষণা কৰিছিল সেই ঘোষণা এতিয়া কিমান সত্য কিমান অসত্য বা কি ধৰণে আপোনালোকক পইচাবিলাক পঠাব সেই সকলোবিলাক তথ্যই এই ভিডিঅ'টোত আপোনালোকে পাব গতিকে যদি চেনেলটোত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব যদি ভাল লাগে এতিয়া চাব এই মুহূৰ্তত আপোনালোকৰ গাঁও চহৰৰ মানুহৰ মাজত একে ধৰণৰ ভয় আৰু হাহাকাৰৰ সৃষ্টি হৈছে মানে যিখিনি আমাৰ হিতাধিকাৰী আছে গাঁৱৰ আৰু চহৰৰ এই গাঁও আৰু চহৰৰ হিতাধিকাৰীখিনিয়ে একেবাৰে হাহাকাৰৰ সৃষ্টি কৰি দিছে কিছুমানে মোবাইলত SMS পাইছে কিছুমানে কেৱল 1 টকা পাইছে আৰু কিছুমানে আপোনালোকৰ 1 টকাও পোৱা নাই প্ৰথমতে আপোনালোকক জনাই দিছো চাব মাত্ৰ 1 টকাটো আপোনালোকৰ মূল সহায় নহয় এটো আসল সহায় নহয় মনত ৰাখিব চৰকাৰে আপোনাৰ একাউণ্টত সঠিকভাৱে মানে সংযোজিত হৈছে নে নাই সেইটো পৰীক্ষা কৰিবলৈহে এই 1 টকাটো আপোনাৰ একাউণ্টলৈ পঠাই চাইছে বা টেষ্টিং কৰি চাইছে আৰু আপোনাৰ একাউণ্টত পইচাটো সোমাব নে নাই যেহেতু ইমান টকা সোমাই থাকিব মাহত গতিকে 1 টকাটো গৈছে নে নাই এটো টেষ্টিং কৰি চাইছে তেওঁলোকে এইটোক আপোনালোকে না ভাবিব যে ভেৰিফিকেশন প্ৰক্ৰিয়া মানে আপোনালোকৰ হয় এইটো নহয় মানে এইটো আপোনালোকৰ জাস্ট এটা সিস্টেম জাস্ট এটা প্ৰসেস ভেৰিফিকেশন বুলিও ক'ব পাৰি একাউণ্ট ভেৰিফিকেশন বুলি ক'ব পাৰি আৰু যি সকলৰ একাউণ্টত ইতিমধ্যে পইচা সোমাইছে তেওঁলোকে এটা 1 টকা সোমোৱা SMS পাইছে যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে মোবাইল নম্বৰটো লিংক আছে যদি বেংকৰ SMS আহে পইচা সোমোৱা বা পইচা কটা তেনেকুৱা ধৰণৰ মেছেজ যদি আহে তেন্তে আপোনালোকে এই মেছেজটো নিশ্চয় পাইছে তাৰ পিছত যি সকলৰ নাই তেওঁলোকৰ একাউণ্টত এতিয়াও মানে কি যাচাই হৈ থকা অৱস্থাত আছে বা আপোনালোকৰ প্ৰসেসিং হৈ আছে এটো মনত ৰাখিব যদি আপোনাৰ একাউণ্টত মানে মোবাইল নম্বৰ লিংক নাই তেতিয়া SMS নাহিব পাৰে সেইটো মনত ৰাখিব আৰু এতিয়াও সম্পূৰ্ণ হোৱা নাই বাৰু একাউণ্ট বিলাক এতিয়া ভেৰিফাই কৰি আছে 1 টকা সোমাই চাই আছে কাম চলি আছে প্ৰসেসিংত আছে যেহেতু হাতত মাত্ৰ আৰু 5 দিন আছে অতি শীঘ্ৰে আপোনাৰ যদি হোৱা নাই নিশ্চয় হ'ব বুলি ভাবো আৰু দ্বিতীয়তে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছো SMS যদি নাহে ভয় নকৰিব এয়া মানে আপোনাৰ নাম বাদ পৰি যোৱা বুলি আপুনি নাভাবিব নেটৱৰ্ক প্ৰবলেম হ'ব পাৰে বা বেংকৰ সাৰ্ভাৰ ডিলে থাকিব পাৰে যদি আপোনাৰ SMSও আহে অহা নাই বেংকৰ সাৰ্ভাৰ ডিলে থাকিব পাৰে সেইভাবে হয়তো SMS নাহিব পাৰে বা নেটৱৰ্কৰ কিবা ইস্যু থাকে ন আজিকালি তেনেকুৱা ধৰণৰ ইস্যুৰ বাবে আপুনি হয়তো পইচাটো নেপাব পাৰে আৰু এলিজিবল যেতিয়া হ'ব এলিজিবল হলে আপোনালোকে সহায় পাব অৰ্থাৎ এতিয়া বহুত ডাঙৰ প্ৰশ্ন যে আমাৰ লিষ্টত নাম নাই আমি কেনেকৈ টকা পাম তেনেকুৱা ধৰণৰ কোৱেশ্চন আছে পইচা পোৱা বা পইচাৰ যি SMS তাক লৈ মই ধুনিয়াকৈ আপোনালোকক কলো যদি সেইখিনিত কিবা ডাউট আছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব অলপ ভিডিওটো দীঘলীয়া হ'ব পাৰে গতিকে চিন্তা কৰিব নালাগে মই একদম স্পষ্টভাৱে আপোনালোকক যুক্তিবিলাক দি গৈছো স্পষ্টভাৱে কথাবিলাক কৈ গৈছো এতিয়া চাব লিষ্টত নাম নাই কেনেকৈ টকা পাব লিষ্টত নাম আপোনালোকৰ নাথাকিলে প্ৰথমে আপোনাৰ গাঁও পঞ্চায়তত যাব বা তাৰ পিছত নগৰ সমিতি বা আপোনালোকৰ সাৰ্কুল যি অফিচ কে সাৰ্কুল অফিচত আপোনালোকে খবৰ ল'ব লাগিব ৰেশন কাৰ্ড থকা পৰিয়ালক এই আঁচনিৰ বাবে বিবেচনা কৰা হৈছে এটো মনত ৰাখিব আৰু যি সকল যোগ্য তেওঁলোকৰ নাম পৰৱৰ্তী লিষ্টত যোগ হ'ব হে আতংকিত আপোনালোকে নহব মই বাৰে বাৰে কৈছো আপোনালোক আতংকিত নহব পৰৱৰ্তী লিষ্টত আপোনাৰ নাম আহিবই যদি আপোনাৰ ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ডে হৈছে এতিয়া মূল অস্ত্ৰ আমাৰ মহিলাখিনিৰ হয়নে নহয় কমেন্ট সেকশনত কমেন্ট কৰিবচোন লগতে কোৰ পৰা চাই আছে সেইটো জনাই দিব তেতিয়া মোৰ বহুত ভাল লাগে তাৰ পিছত আপোনালোকৰ 17 ছেপ্টেম্বৰৰ পৰা নতুন হিতাধিকাৰীৰ একাউণ্টত মূল সহায় আপোনালোকৰ 1250 টকা সোমাব আৰু পৰ্যায়ক্ৰমে সকলো এলিজিবল বেনিফিচিয়াৰীৰ একাউণ্টত আহিব এই ধন
আৰু অৰুণোদয় আঁচনিৰ উদ্দেশ্য হৈছে অসমৰ প্ৰত্যেক আপোনালোকৰ যোগ্য যি মহিলা সেই মহিলাখিনিক আৰ্থিক সহায় প্ৰদান কৰা সেই মই আমাৰ মহিলাখিনিক কৈছো SMS আহে বা নাহে 1 টকা সোমাই বা নোসোমাই যদি আপুনি যোগ্য হিতাধিকাৰী হয় নিশ্চয় আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন আহিব বা আপোনাৰ হাতলৈ অৰুণোদয় আঁচনিৰ সেই 1250 টকা আহিবই গতিকে সঠিক তথ্য আপোনালোকে বুজি আতংকিত নহব আৰু এই কথাবোৰ আপোনাৰ গাঁও চহৰৰ সকলোকে জনাই দিয়ক যাতে কোনেও ভয় বা বিভ্ৰান্তি নকৰে ইয়াক লৈ এই কথাটো মনত ৰাখিব এই ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে শেয়াৰ কৰিলে সকলোৰে মনৰ পৰা বিভ্ৰান্তিখিনি আঁতৰি যাব আৰু যিখিনি মহিলাই অৰুণোদয় আঁচনি পোৱা নাই মই যিখিনি কথা ক'লো আপোনালোকে পঞ্চায়ত সাৰ্কল অফিচ বা উন্নয়ন খণ্ড তেনেকুৱা ধৰণৰ অফিচবিলাকত যাওক আৰু শীঘ্ৰে আপোনালোকে কামবিলাক কৰক যদি আপোনালোকে কৰিব নোৱাৰে এপ্লিকেশন দিব নোৱাৰে তেন্তে এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব আমাৰ ফেসবুকৰ লিংক আছে ইনষ্টাগ্ৰামৰ লিংক আছে সকলোবিলাক দিয়া আছে তাত ধুনীয়াকৈ আমাক যোগাযোগ কৰিব পাৰিব আৰু মই আপোনালোকৰ বাবে সদায় আছো আৰু আমাৰ অসম চৰকাৰকো যোৱাকালি মই কিছুমান মানে ৰিকুৱেষ্ট কৰিছো যিখিনি যোগ্য হিতাধিকাৰী হয় তেওঁলোকে যাতে উচিত হিচাপত এই অৰুণোদয় আঁচনিৰ ধন পায় আৰু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে বেলেগত নেপাব একেবাৰে স্পষ্টভাৱে মই আপোনালোকক কথাবিলাক কৈ দিও কোনো ধৰণৰ ইয়াত আলটু ফালটু ইয়াত মানে নো ওয়াকৱাছ বুলি ক'ব লাগিব তেনেকুৱা নাই গতিকে কিবা এটা জানিবলৈ কিবা এটা শিকিবলৈ কিবা এটা কৰিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে যিসকলে ফেসবুকত চাই আছে পেজখন ফলো কৰি থব গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম